তেনেকুৱা আমাৰ লগত কেতিয়াও নহয় আৰু আমি কেতিয়াও নকৰোঁ। তেনেকুৱা যদি ক'ৰবাত কিবা আছে আমি ডাইৰেক্টলি এড্ৰেছ কৰিবতো নিবিচাৰোঁ, কিন্তু ইমানটো ক'ব পাৰিম ঠগ পজিশ্যনততো তেনেকৈ নাহে, কিন্তু আল্টিমেটলি কি হয় প্ৰব্লেমটো, গৈ পিনি তেওঁলোকে ভাবে যে নাই কামটো বোলে ইমান টকাত হৈ যাব, তেওঁ এটা প্লেন কৰি যায়, কিন্তু সেইটো গৈ পিনি লাষ্টত গৈ পিনি খুব বেছি এমাউণ্ট এটা হৈ যায়, যিটো তেওঁ এফৰ্ড কৰিবলৈ খুব দিগদাৰ হৈ যায়। বা কিছুমান এনেকুৱা গান আছে যিটো আজি ধৰক তেওঁ এফৰ্ড কৰিব নোৱাৰাৰ কাৰণে সেইবোৰ গান ভাল ভাল গান এতিয়াও পৰি আছে বাহিৰত গৈ, আৰু সেইটো গান কেতিয়াও ৰিলিজ নহ'লেই ধৰক, কিন্তু সেইটো চিটুৱেশ্যন আমি কেতিয়াও আহিব নিদিওঁ। হয় এতিয়ালৈকে আমি যিমানকেইটা গান বনাইছোঁ, আমাৰ যদি কোনোবা এজন সৰু আৰ্টিষ্টো আছে, আমি তেওঁৰ নামো আমি তাত ঢালিছোঁ। আমি এইটো কাম কেতিয়াও নকৰোঁ, কাৰণ আমি জানো আমি যদি এই কামটো কৰোঁ কাইলৈ আমাক কোনো ভাল নাপাব। প্ৰথম কথা সেইটো কৈছোঁ। দ্বিতীয় কথাটো হৈ গ'ল, তেওঁ ধৰক তেওঁৰ গান কোনোবাই লৈ লওক, সেইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ, কাৰণ আমাৰ অংকন প্ৰডাকশ্যনত আমাৰ এইটো ৰুল আমাৰ একদম ফিক্সড হয় যে আমি তেওঁ যদি গান এটা দিয়ে আমাৰ তেওঁৰ সম্পূৰ্ণ প্ৰাইভেচিটো আমি দিম, তেওঁক সম্পূৰ্ণ তেওঁৰ প্ৰাইভেচি থাকিব, তেওঁ ডিচিশ্যন ল'ব, আৰু তেওঁৰ গান কেতিয়া কি কৰিব আমি তেওঁক ডেট দি দিম, আমি আমুক ডেটত আমি আপোনাৰ গানত কাম কৰিম। এতিয়া প্ৰথম কথা হ'ল যে গানটো আমি এবাৰ তেওঁৰ মুখৰ পৰাই শুনিম, আমি এইটো ৰেকৰ্ড নকৰোঁ, কোনো তেনেকুৱা কথা নহ'ব। প্ৰথমতে আমাৰ প্ৰডাকশ্যনত আহিব, আমি তেওঁৰ লগত লগ কৰিম, তেওঁৰ মুখৰ পৰা ডাইৰেক্টলি গানটো শুনিম, তেওঁৰ পৰা আমি কথা একো নলওঁ। তাৰপিছত তেওঁ যেতিয়া ক'ব যে আমি দেখিলোঁ যে গানটো ভাল লাগিব, আমি কৰিম, আমি জনাই দিম যে গানটো কৰিব, আৰু কাৰ লগত কৰিব লাগিব কি কৰিব লাগিব সেইখিনি ফিক্স কৰি তেওঁৰ লগত আমি ধুনীয়াকৈ একজেক্ট ডেটত আমাৰ তেওঁ ৰেকৰ্ডিং কৰাই পিনি তেওঁৰ ভিডিঅ'ৰ আমি ডেট ফিক্স কৰাই দিম। আৰু সেইটো হৈ গ'লে মোৰ কথা হ'ল যে এইটোত কেতিয়াও চুৰি হোৱাৰ কোনো কথা আহিব নালাগে মোৰ সম্ভৱ, আৰু কেতিয়াও নহয়ো বাৰু এই বস্তুটো আমাৰ প্ৰডাকশ্যন আমি এতিয়াও তাৰ কাৰণে প্লেনিং কৰি আছোঁ, আৰু প্লেনত অলৰেডি আমাৰ সেইখিনি গোটেইখিনি বস্তু সোমাই আছে। যেনেকৈ ধৰক আপোনাৰ আজিকালি ধৰক এটা ইউটিউব ভিডিঅ' এটা যদি কোনোবাই ৰিলিজ দিছে, আজিকালি ধৰক আপোনাৰ হেৰি কৰে, ৰিলচ বনায়, হেৰি কৰে, আমাৰ সেইখিনিও আমাৰ হাতত অলৰেডি আছে, আমি অলৰেডি ৰিলচ বনাই আছোঁ, কৰিও আছোঁ বাকীকেইটা গানৰ কাৰণে। ত' সেইখিনিতো আমাৰ থাকিবই, সেইখিনি গোটেইখিনি আমাৰ লগত সংকলিত আছেই। তাৰ ওপৰত যদি আৰু কিবা কৰিব পাৰোঁ সেইখিনি আমি ফিউচাৰ প্লেন আমি কৰি থৈছোঁ তাৰ কাৰণে। হয় সেই বস্তুটোৱে আমাৰ অকণমান ডিফাৰেণ্ট হয় বস্তুটো, বাকীবোৰ প্ৰডাকশ্যনতকৈ ডিফাৰেণ্ট হয়। বাকীবোৰ প্ৰডাকশ্যন কি হয়, এটা বিল্ডিং ল'লে, তেওঁলোকে সেই বিল্ডিঙত গোটেই কম্পিউটাৰ্ছ পৰি থাকে, এডিটৰ্ছ পৰি থাকে, তেওঁলোকৰ লগত কাম কৰে, ধৰক সেই হয়। আমাৰ বস্তুটো এনেকুৱা নহয়, আমি বস্তুবোৰ কি হ'ল আমাৰ নিজৰ পাৰ্চনেল ষ্টুডিঅ'জ আছে, আমি কম্বাইণ্ড ৱাইজ কাম কৰোঁ। আমি আজিকালি অনলাইনৰ দুনিয়া আপুনি নিজে জানে, আমি ইটোৰ লগত গোটেইখিনি কৰি লৈ, আৰু যিখিনি ধৰক বস্তু আমি ধৰক এতিয়া অনলাইনত আমি কৰিব নোৱাৰিছোঁ, আমি হাৰ্ড ডিস্ক পাছ কৰি ইফালে কাম যাক ভাগ কৰি দিব লাগে সকলোকে ভাগ কৰি দিওঁ, তেওঁলোকে কামখিনি কৰি দিয়ে, আৰু এটা জেগাত ফাইনেল আউটপুটটো আহে, গোটেই টিম আহে আমাৰ, এটা জেগাতেই গোটেইখিনি আউটপুটটো ওলোৱা হয়। এতিয়ালৈকে আমি কেইবাটাও গান বনাইছোঁ। এটা হৈ গ'ল, আপুনি যদি ইউটিউব চেনেল চাই, ইউটিউব চেনেলত বিকাশ গগৈ তেওঁৰ এটা গান আছিলে, সেই গানটো এতিয়া বহুত ভাল হেৰি পাই আছোঁ আমি। সেই গানটো হ'ল আপোনাৰ লাগি চালোঁ মই, আপোনালোকে যদি ইউটিউবৰ লাগি চালোঁ মই বুলি যদি লিখে লগে লগে পাই যাব, বিকাশ গগৈ তেওঁৰ হেৰিত আছে, ভাল এটা পাই আছোঁ আমি। তাৰপিছত নন্দিতা কাশ্যপ শৰ্মাই মানে নিজৰ ইউটিউব চেনেল এটা আছে, তাত এতিয়ালৈকে দুটা গান, এটা লেচেৰি বুলি আহিছে, আৰু এটা আপোনাৰ এৰি যাওঁ এবুৰি বুলি এটা আহিছে। এই দুটা গান আমি এৰি যাওঁ এবুৰিটো বেছি দিন হোৱা নাই যে ৰিলিজ হোৱা, তো তাৰ ওপৰতো কাম কৰা হ'ল অলৰেডি। আৰু এটা নতুন গানটো এতিয়া এটা ৰিচেণ্টলি কৰিছিলোঁ, প্ৰিয়তমা বুলি এটা গান। প্ৰিয়তমা গান এটা আমাৰ নতুন ভাইটি এটা খুব ধুনীয়া গান গাইছিলে, গানটো খুব ভাল পাৰফৰ্মেঞ্চো আছে, আজি 3 দিনতে ভাল এটা ভিউজো পাইছোঁ আমি।
তো এইখিনি কাম অলৰেডি আমি কৰিলোৱেই আৰু আমি আগলৈ চিন্তা কৰি আছোঁ এতিয়া বৰ্তমান। কি ক'লে? ডিব্ৰুগড় বকপৰাতে ইয়াত আছে আমাৰ প্ৰডাকশ্যন। আমি প্ৰডাকশ্যনটোত মানে এতিয়া মোৰ নিজৰ এটা ষ্টুডিঅ' আছে, নিজৰ ষ্টুডিঅ'টো কাম হয়, আমাৰ যিখিনি ভিডিঅ' কাম হয় ইয়াতে হয়। তাৰপিছত ইয়াৰ কেশৱ চেতিয়া ধেমাজিত তাতো আছে। তাৰপিছত আমি এইখিনি গোটেইখিনি কম্বাইন কৰি পিনি এটা প্ৰডাকশ্যন খুলিছোঁ। আমাৰ কেইবাটাও ষ্টুডিঅ' আছে, গোটেইখিনি ষ্টুডিঅ' মিলি মেলি এটা মানে কম্বাইণ্ড এটা মানে প্ৰডাকশ্যন। আমি তেওঁলোকে যদি আমাৰ লগত যোগাযোগ কৰে, আমি তেওঁলোকক এটলিষ্ট এইটো কৰিব পাৰিম যে তেওঁলোকে গানটো বনোৱাৰ পৰা মানে গানটো যে তেওঁ লিখি আনিলে, গানটো আমাৰ ভাল লাগিলে, আমি চেক কৰিম। আমি যদি ভাল দেখিছোঁ, আমি তেওঁক কি কৰিম, আমি সেইখিনি মানে সুবিধা দিম যে মিউজিক কৰাব লাগে, কিবা কৰাব লাগে, সেইখিনি তেওঁ সুবিধাটো দিমেই। তাৰ ওপৰতো এটা মিনিমেল খৰচা মানে যিটো খৰচাত মানে তেওঁ এফৰ্ড কৰিব পাৰিব, সেইটো খৰচাত আমি সেই কামখিনি খুব ধুনীয়াকৈ আউটপুট এটা দিম। আৰু সেইটোৱে মানে ভিডিঅ'টো আমি কৰোঁ, গোটেইখিনি আমি কৰি আছোঁ। যোগাযোগ আমাৰ কণ্টেক্ট নম্বৰ আছে। আমি কণ্টেক্ট নম্বৰ ধৰক আমি অংকুৰণত যদি আমি যায় তাত আপুনি পাবই। তাৰপিছতো মোৰ নাম্বাৰ হৈ গ'ল, মই নাম্বাৰটো কৈ দিওঁ নেকি? মোৰ নাম্বাৰটো হৈ গ'ল 8638191802। এওঁৰো নাম্বাৰ আছে, আপুনি আকৌ কণ্টেক্ট কৰিব পাৰে। মইতো কৈ দিওঁ এইটো নাম্বাৰত কণ্টেক্ট কৰিলেও হৈ যাব, আমি গোটেইখিনি কানেক্টেড হৈ যাম অলৰেডি। তাৰপিছত সেয়াই আৰু কথা। ষ্টাৰ্ট কৰোঁ নে? নমস্কাৰ অসমবাসী ৰাইজ। আমি আগন্তুক ৰঙালী বিহু বা বহাগী বিহুৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এতিয়া আমি সকলোৱে যেনেকৈ সাংস্কৃতিক জগতত জড়িত হৈছোঁ, তেনেকৈ আমিও এটা নিজৰ এটা মানে ষ্টাৰ্টআপ এটা দিছোঁ। আমি বিচাৰিছোঁ যাতে আমি উঠি অহা যিখিনি ল'ৰা ছোৱালী হয়, সিহঁতকো এটা যাতে ভাল প্লেটফৰ্ম দিব পাৰোঁ। তেওঁলোকৰ এটা ভাল মানে যিখিনি মানে ধৰক ল'ৰা ছোৱালী আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে যিখিনি গান গাই আছে বা গান বনাই আছে, ভিডিঅ' কৰি আছে, তেওঁলোকে সেইটো প্লেটফৰ্ম এটা নাই পোৱা। যেনেকৈ বাহিৰত গ'লে খুব এটা বেছি এমাউণ্টৰ পইচা পাতিও খৰচা আছে, বহুত কিবি আহি যায়। সেই গোটেইখিনি লৈ মই সেইখিনি উঠি অহা ল'ৰা ছোৱালীখিনিক মানে আমি এটা নতুনকৈ মানে এটা প্লেটফৰ্ম দিব চেষ্টা কৰি আছোঁ। সেইকাৰণে আমি আমাৰ এটা প্ৰডাকশ্যন যিটো নাম হ'ল অংকুৰণ প্ৰডাকশ্যন। এতিয়ালৈকে আমি কেইবাটাও কাম কৰিছোঁ। আপোনালোকে অংকুৰণ প্ৰডাকশ্যনত যদি যায় আমি আপোনালোকে পাই যাব। আৰু আমি তাৰ হেৰিখিনিও আপোনালোকক আপডেট দি দিম, কি কি গান আমি কৰিছোঁ। আপোনালোকে কোৱালিটি চাব পাৰে, নিজে গম পাব যে আমি কি কি কাম কৰিছোঁ আৰু কি কোৱালিটিত কাম কৰিছোঁ। আৰু এতিয়াৰ পৰাতো মানুহৰ পৰা মানে আমাৰ ৰাইজৰ পৰা, অসমবাসী ৰাইজৰ পৰা বহুতখিনি আমি এটা ভাল হেৰি এটা পাই আছোঁ। সেইটো কাৰণে আমি অত্যন্ত সুখী। আমি বিচাৰিছোঁ যাতে আৰু মানুহে আমাক চিনি পাওক, আৰু মানুহে যাতে আমাক বুজি পাওক যে আমি কি কৰি আছোঁ আৰু আগলৈ আমি কি কৰিব গৈ আছোঁ। তো সেই কথাটো লৈ পিনি আপোনালোকৰ ওচৰত আমি আজি ইয়াত অনুষ্ঠিত কৰিছোঁ প্ৰগ্ৰামটো। আমি সেইকাৰণে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি অংকুৰণ প্ৰডাকশ্যনৰ এটা আমি প্ৰতিষ্ঠা কৰি আপোনালোকৰ সকলোৰে আগে এটা নতুন ল'ৰা ছোৱালীখিনি যিখিনিয়ে গান গাইছে, সাংস্কৃতিকৰ লগত জড়িত হৈছে, ভিডিঅ' হওক বা গানেই হওক বা মিউজিকেই হওক, এই গোটেইখিনিৰ লগত আমি এই প্ৰডাকশ্যনটো খুলিছোঁ আমাৰ ডিব্ৰুগড়ত। আৰু আপোনালোকে আহি আমাৰ ওচৰত কথা পাতিব পাৰে। আমি আপোনাক কোৱালিটি দিম, আমি আপোনাক সেইটো এটা প্লেটফৰ্ম দিম, যিটো প্লেটফৰ্ম আমি বহুত ল'ৰা ছোৱালীয়ে আজিকালি বিচাৰি আহিছে, বিচাৰি ফুৰে। তেওঁলোকৰ পাছত ইমান ধৰক পইচা পাতিও নাথাকিব পাৰে এটা গান ভাল বনাবৰ কাৰণে বা এটা ভিডিঅ' কোৱালিটি আনিবৰ কাৰণে। তো আমি সেইখিনি প্লেটফৰ্ম দিওঁ। চ' আপোনালোক সকলোকে এইটোৱে জনাই খুব সুখী হৈছোঁ যে আমি অংকুৰণ প্ৰডাকশ্যনটো এতিয়ালৈকে ষ্টাৰ্টআপ দি আমি ভাল এইখিনি কামলৈ আগবাঢ়িলোঁ অলৰেডি। তো বিচাৰিছোঁ যাতে আপোনালোকেও সঁহাৰি দিয়ক। ধন্যবাদ। সমগ্ৰ অসমবাসী ৰাইজ, অহা মানে আগন্তুক বহাগী বিহুৰ আন্তৰিক শুভেচ্ছা আপোনালোক সকলোকে জনালোঁ। আমি কি বুলি তাৰপিছত কি বুলি ষ্টাৰ্ট কৰিম সেইটো চিন্তা কৰিছোঁ। মানে কেনেধৰণৰ মানে ছাবজেক্টবিলাক আহিছে বা কি কৰিব বিচাৰিছে, এই কথাখিনি কোৱা মানে অসমীয়া কালচাৰটো শুদ্ধৰ ওপৰত কেনেকৈ আগুৱাই নিব বিচাৰিছে, যিটো ৰিচ মানে কালচাৰ অসমীয়া এই বস্তুটো তোমালোকে কেনেকৈ উদ্ধাৰ কৰিব বিচাৰিছে। কুৱেশ্যন এটা কৰিলে ভাল হয় নেকি? না মই কৈছোঁ বস্তুটো মই ভাবিছোঁ।
নমস্কাৰ আমি যিটো অংকুৰণ প্ৰডাকশ্যনৰ এতিয়া ভিডিঅ'ৰ যিবিলাক কাম অডিঅ' ভিডিঅ' আমাৰ গোটেইকেইটা কামেই হৈ আছে তো এতিয়া ভিডিঅ'ৰ ক্ষেত্ৰত যিহেতু মই মানে ডাইৰেকশ্যনৰ কামবিলাক লৈ আছোঁ তো আমাৰ কি হয় ধৰি লওক অসমত চাব যাওঁ আমাৰ উজনি অসমত যিমানটা লোকেশ্যন আছে সেইবিলাক লোকেশ্যন আপোনাৰ বহুত জেগাতে নাই আমাৰ ইয়াত আপোনাৰ পাহাৰ ভৈয়ামৰ পৰা আদি কৰি নদী নদ মানে আপোনাৰ সকলো ধুনীয়া একদম ধুনীয়া জেগা আজি ধৰি লওক বাহিৰৰ পৰাও আমাৰ অসমতে বা মানে অসমলৈ আহিছে শ্বুট কৰিবলৈ আৰু বিশেষকৈ আজি ডিব্ৰুগড় ধেমাজি আপোনাৰ অৰুণাচল এনেকুৱাবিলাক জেগাত শ্বুট কৰিবলৈ বাহিৰৰ পৰা মানুহ আহি আছে তো আমাৰ ইয়াত সেইবাবে ভিডিঅ' বা এনেকুৱা ক্ষেত্ৰত যি মানে আপোনাৰ চিনেমাটিকৰ ক্ষেত্ৰত মানে এতিয়া আমাৰ উজনি অসমখন বিশেষকৈ ডিব্ৰুগড় ধেমাজি মানে বহুত ধুনীয়া জেগা হৈ আছে আৰু লোকেশ্যন ক্ষেত্ৰত মানে খুবেই ধুনীয়া হৈ আছে তো সেইবাবে এইটো এটা বৰ মানে কি বুলি ক'ব লাগিব যে আপোনাৰ এতিয়া বহুত স্কোপ আছে ইয়াত ধেমাজি আৰু সম্ভাৱনা আছে ধেমাজি হওক লখিমপুৰ হওক আপোনাৰ ডিব্ৰুগড় হওক তিনিচুকীয়া হওক আমি সেই বস্তুখিনি যদি ইয়াতে আমি যদি মানে ধৰি লওক কি বুলি ক'ব লাগিব আমি যদি ইউজ কৰিব পাৰোঁ তেতিয়া আমাৰ কাৰণে এটা বহুত ভাল কথা আৰু বাহিৰৰ পৰা আজিকালি ইয়ালৈ আহিছে তো তাৰ পৰা আহি যিটো কষ্ট পৰে আমি তাতকৈ বহুত কম কষ্ট যিহেতু আমি আমাৰ মানে জেগাটো আমি মানুহকেইজন হৈছোঁ বা আমাৰ প্ৰডাকশ্যন হাউচটো ডিব্ৰুগড়ৰ হয় তো এইখিনি জেগাত কৰিবলৈ আমাৰ প্ৰডাকশ্যন কষ্টটো বহুত কম হৈ যায় তো যিটো প্ৰডাকশ্যন কষ্ট ধৰি লওক আপোনাৰ বাহিৰৰ পৰা আহি পিনি কৰিব তাতকৈ আমি ইয়াত কম দামত আমি কৰিব পৰা যায় সেই আৰু কি হয় এতিয়া আপুনি যদি চাই সাংস্কৃতিকভাৱেও এই জেগাডোখৰ মানে আপোনাৰ উজনি অসমখন বেলেগ মানে বৈচিত্ৰ্যময় আপোনাৰ গোটেই মৰাণ মটক আপোনাৰ আহোম মিচিং বড়ো গোটেই মানুহখিনি ইয়াত আছে তো আমি সকলোৰ পৰা কি বুটলি লৈ আমি মানে কেনেকৈ আমি তাক আগবঢ়াই নিব পাৰোঁ আমাৰ যিখিনি লোক সংস্কৃতি আছে বা ধৰি লওক যিখিনি আমাৰ লোকনৃত্য আছে লোকবাদ্য আছে ধৰি লওক বা আমাৰ ধৰি লওক যিবোৰ সাজ পোছাক আছে আমি সেইখিনি লৈ পিনি কেনেকৈ আমাৰ এই যিখিনি মানে ট্ৰেডিশ্যনেল বস্তুখিনি আমি কেনেকৈ আগবঢ়াব পাৰোঁ আমি সেইটোকে মানে ভাবি এতিয়া ভিডিঅ'বিলাকত আমি সেইবিলাককে আমি দেখাব বিচাৰি আছোঁ আৰু আপোনালোকে তাকে বিচাৰোঁ যে আপোনালোকে চাওক ভিডিঅ'বিলাক চাওক আৰু কিবা যদি ওজৰ আপত্তি আছে আপোনালোকে আমাক জনাব পাৰে হয় 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 গুৱাহাটী মহানগৰীত বা আন ঠাইত যিবিলাক চলিছে ডিব্ৰুগড়ত আপোনালোকে সেই প্ৰত্যাহ্বানটাও থাকিব তাৰ কাৰণে যথেষ্ট কষ্টলি হয় অলপ কামখিনি কৰাৰ ক্ষেত্ৰত মানে ধৰি লওক এতিয়া আপুনি যদি কয় টেকন'লজি বস্তুটো আপোনাৰ ডিব্ৰুগড়তো আজিকালি এনেকুৱা নহয় যে আপোনাৰ গুৱাহাটী টেকন'লজি ডিব্ৰুগড়ত আহিব নোৱাৰে এতিয়া কেমেৰাটোৰ বিষয়ে কি হয় কেমেৰা ধৰি লওক এতিয়া আপুনি গুৱাহাটীত যিটো কেমেৰা পায় আপোনাৰ ডিব্ৰুগড় বা ধেমাজিতো আজিকালি সেইটো কেমেৰা উপলব্ধ হৈ গৈছে চ' আপুনি কোৱালিটিৰ ক্ষেত্ৰত তেনেকুৱা আপোনাৰ প্ৰব্লেম নাই বা আমি এডিটিঙৰ ক্ষেত্ৰতো কৰিছোঁ এডিটিঙৰ ক্ষেত্ৰত আমি কি কৰোঁ ধৰি লওক যেনেকৈ আমাৰ বাজেটবিলাক থাকে আমি তেনেকৈ ধৰি লওক কিছুমান বস্তু আমি কালাৰ গ্ৰেডিঙৰ কাৰণে আমি কেতিয়াবা মুম্বাই পঠিয়াবলগীয়া হয় এতিয়া যেনেকৈ বিদ্যুৎ মুম্বাইৰ পৰা তেওঁ VFXত আগতে জড়িত হৈ আছিলে তেওঁ এতিয়া আহি পিনি আমাৰ লগত যোগ হৈছেহি আৰু আমি এতিয়া আহি পিনি ডিব্ৰুগড় নিচিনা জেগা তাত আমি অসমৰ ডিব্ৰুগড় নিচিনা জেগাত আমি এটা প্ৰডাকশ্যন হাউচ খুলিছোঁ তেওঁতো মুম্বাই আছিলে তেওঁ মুম্বাইত কাম কৰি আছিলে তো আমি আজিকালি টেকন'লজি এনেকুৱা নহয় যে আপোনাৰ আহিব কাৰণ আজিকালি অনলাইন হৈ গ'ল আমি এটা বস্তু আজি আমেৰিকালৈ পঠিয়াব পাৰোঁ বা আমি মুম্বাইলৈ পঠিয়াব পাৰোঁ বা গুৱাহাটীলৈ পঠিয়াব পাৰোঁ তো কোৱালিটি বস্তুটো কি হয় কোৱালিটি বস্তুটো আজিকালি আপোনাৰ যে ডিব্ৰুগড়ত থাকিলে কোৱালিটি নাপাব এনেকুৱা কোনো কথা নাই আপুনি কোৱালিটিৰ কাৰণে অকল এটা বস্তু লাগে কি যে আপোনাৰ তাৰ যিটো কোৱালিটি কষ্টটো অলপ বেছি হৈ যায় এতিয়া আপুনি ধৰি লওক যিটো বস্তু আপুনি মুম্বাইত যদি আপোনাৰ 1 কোটি টকা হৈছে আপুনি গুৱাহাটী আহিলে মানে এইটো 10 লাখ টকা হ'ব ইয়াত আহিলে আপোনাৰ এইটো ধৰি লওক 3 লাখ টকামান হৈ যাব বস্তুটো সিমানেই তাৰ বাদে আপোনাৰ কোৱালিটি কোনো এইটো হেৰি হয় মানে চেঞ্জেছ আহিব নালাগে আৰু বৰ্তমান আমি যিখিনি কাম কৰি আছোঁ আপোনালোকে কোৱালিটি চাব পাৰে কাৰণ আৰু হয়ও আজিকালি মানুহে কোৱালিটিটো বিচাৰে আমি সেইখিনিৰ ওপৰত কাম কৰি আছোঁ আগবাঢ়ি আছোঁ আৰু ভাবোঁ আৰু নেক্সট কাৰণ আমি এইটো আমাৰতো ষ্টাৰ্টআপ হয় লাহে লাহে আৰু তাতকৈ কোৱালিটিবিলাক ইম্প্ৰুভমেণ্ট হ'ব আৰু সেইটো কথাটো খুব ভালে ছাপৰ্ট পাইছোঁ সেইকাৰণে অলপ আগবাঢ়িব চেষ্টা কৰিছোঁ আৰু এতিয়া ৰিচেণ্টলি আমাৰ ভাইটি এটা গান বনালে বুলি ক'লোঁ আমি এতিয়া ডিব্ৰুগড়তে শ্বুট কৰিছোঁ বেলেগ বেলেগ লোকেশ্যনত গৈছোঁ আৰু আমি লোকেশ্যন সদায় একেটা লোকেশ্যনেই ইউজ নকৰোঁ আমি এবাৰ য'ত শ্বুট কৰিছোঁ সেইটো জেগাৰ লোকেশ্যনৰ পৰা আমি বেলেগ এটা এংগলছ বা বেলেগ এটা লোকেশ্যনত গৈ সেই কামটো কৰিব চেষ্টা কৰোঁ আৰু বিশেষকৈ আমাৰ ধেমাজিত কি ধুনীয়া লোকেশ্যন আছে আপোনালোকে জানেই আৰু ধেমাজিত কেইবাটাও গানৰ আমাৰ শ্বুট হৈছে অলৰেডি
আৰু এইফালে কেশৱ চেতিয়াই সেইখিনি জানেই, আমি লখিমপুৰলৈকে শ্বুট কৰিছোঁ। চ' হৈ যাব, সেইখিনি কোনো মানে আমাৰ কাৰণে ইমান চিন্তাৰ বিষয় নহয় বৰ্তমানৰ কাৰণে। কিন্তু আমাৰ বৰ্তমান যদি আমাৰ প্ৰয়োজন হয়, আমি আৰু এক্সট্ৰিম লেভেলত যাবলৈ, আমি সেইখিনিও যাবলৈও আমি ৰেডি হৈ আছোঁ। ৰাইজে আপোনালোকৰ গীতটো বা ভিডিঅ'টো আপোনালোক কিয় আঁকোৱালি ল'ব? আপোনালোক কি তাত এক্সট্ৰা কিবা এটা আপোনালোকে দিব পাৰিব? সেই কথাখিনি আমাক জনাওক। আমি এক্সট্ৰা দিব পৰা মানে ধৰক গানটোৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ডেণ্ট হয়। যদি ভিডিঅ' চংছ হয় তেতিয়াহ'লে সেই গানটো কিমান ভাল হ'ব সেইটো ৰাইজে আঁকোৱালি ল'ব নাই, সেই গানটোৰ মিউজিক বা তেওঁৰ হেৰিৰ ওপৰত ডিপেণ্ড কৰে, তেওঁৰ মিউজিকৰ ওপৰত ডিপেণ্ড কৰে আৰু তেওঁৰ সুৰৰ ওপৰতো ডিপেণ্ড কৰে, আৰু কথা সুৰ এইবোৰ সম্পূৰ্ণ লাগিয়ে আছে গোটেইখিনি। কিছুমান এনেকুৱাও দেখিছোঁ যে ভাল ভাল গান আছে আজি ইউটিউবত, কিন্তু সেই গানটো কেতিয়াও হিট হোৱা নাই। সেইটো কাৰণে আমি তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা আমাৰ ওচৰত আছে, আমি সেইখিনি কৰোঁ। আৰু সেইখিনি আমি মানে আৰ্টিষ্টক ভালকৈ বুজাই দিওঁ যে নাই এইখিনি এনেকৈ কৰিলেহে আপোনাৰ এই গানটো এনেকৈ আমি কৰিব পাৰিম দেই। তো সেইখিনিও আমাৰ ওচৰত অপশ্যন আছে। আৰু আমাৰ লগত আৰু এজন মানুহ এতিয়া বৰ্তমান নাই, বিকাশ গগৈ বুলি, তেওঁ মানে নিজে মিউজিক কৰে, নিজে গানো গায়। আমাৰ ওচৰত গোটেইখিনি প্ৰডাকশ্যনৰ যিখিনি থাকিব লাগে আটাইখিনি বস্তু আমাৰ ওচৰত আছে। হ'ব পাৰে আমি এটা সুকীয়া জেগাত লোৱা নাই, কিন্তু সম্পূৰ্ণ বস্তুখিনি আমাৰ ওচৰত আছে। এইফালে আপোনাৰ কেনেকুৱা সম্ভাৱনা, কেনেকুৱা ধৰণৰ লোকেশ্যন কেনেকুৱা আছে, কি দেখিছে? কোনখিনি মানুহক লৈ আপুনি কৰিব, কোন তাত কোৰিঅ'গ্ৰাফী কোন থাকিব, ভিডিঅ'গ্ৰাফী কোনে কৰিব, সেই কথা কিয় এই গীতটো ইয়াত কৰিব লোকেশ্যনটো আমাৰ আপাৰ আছামত আপোনালোকে নিজেই জানে লোকেশ্যন কেনেকুৱা আছে। আমি লোকেশ্যনত যাওঁ, আমি তাত শ্বুট কৰোঁ। আমাৰ ওচৰত এটা টীম পৰি আছে অলৰেডি, আৰু আমি এইকেইজন বিশেষ মানুহ হয়, আমি যিজনে আছোঁ, আমিয়ে চব ডিচিশ্যন লওঁ। আমাক যদি এতিয়া আৰ্টিষ্ট লাগে, আমি আৰ্টিষ্টৰ লগত কথা পাতোঁ, নিজে গোটেই প্লেনটো আমি কৰি দিওঁ তেওঁৰ আগত। যিজন আৰ্টিষ্টে কামটো কৰিব, তেওঁ যদি বিচাৰে বোলে না মই আমুজন আৰ্টিষ্টৰ পৰাই কাম কৰাম, তো তেওঁৰ কাৰণেও আমি সুকীয়াভাৱে কথা পাতি দিওঁ। আৰু এতিয়া শ্বুটিঙৰ কথা হ'ল, ভিডিঅ'গ্ৰাফী হ'ল, আমাৰ ওচৰত সম্পূৰ্ণ বস্তু আছে। কেমেৰাৰ পৰা আদি কৰি যিখিনি বস্তু লাগে, আমাৰ কেশৱ চেতিয়া আজি বহুত নম্বৰ কৰি আছে এইবোৰ কাম, আৰু তেওঁ বহুত আগৰ পৰাই জড়িত হৈ আছে। এইফালে তেওঁ এক্টিং কৰিছে, আপোনালোকে জানে মানিজ্য। তো এই গোটেইখিনি আমি একেলগতে মিলি কৰি আছোঁ। আৰু আমাৰ সেইটো বস্তুৱে আমাৰ এটা ভাল কি, আমি এজন বন্ধু হয় গোটেইকেইজন, আৰু বন্ধু হিচাপেও আমি আমাৰ এটা বণ্ডিং, এটা ষ্ট্ৰং বণ্ডিং আছে। আৰু শ্বুটিং লোকেশ্যন কি হৈ গ'লে আমি গোটেইখিনি যেতিয়া ফাইনেলি আমাৰ টীমে ডিচাইড কৰি লয়, তাৰপিছত আমি সেই লোকেশ্যনটো যিজন আৰ্টিষ্টে কৰিব বিচাৰিছে তেওঁক দেখাওঁ, আৰু তেওঁলোকে নিজে দেখিয়ে কয় যে এইটো ভাল লাগিছে বা ভাল লাগিছে। আমি তাৰ কাৰণে ফটো আনি পিনি তেওঁলোকক সম্পূৰ্ণ ভিডিঅ' কৰি চব দেখাই দিওঁ। তাৰপিছত তেওঁৰ লগত আমি কনচাল্ট কৰোঁ যে আপুনি এইটো লোকেশ্যনত কৰিব নেকি, বা এইটো লোকেশ্যনত কৰিব নেকি, বা এইটো লোকেশ্যনত কৰিব নেকি। তেওঁ যিটো ভাল লাগে, আটাইতকৈ ভাল লোকেশ্যন, সেইটোতে আমি কৰি দিওঁ। যিটো গতানুগতিক যিবিলাক প্ৰডাকশ্যন হাউচে যিবিলাক কাম কৰি আছে, যাৰ বাবে এতিয়া দুখ প্ৰকাশ কৰে যিসকল প্ৰতিষ্ঠিত শিল্পী, আজি 50 দশকৰ পূৰ্বে যিসকল দশকৰ পূৰ্বে কৰিছে, তেওঁতো সদায় আমাক বিভিন্ন সময়ত বিভিন্নজনে আমাক এই কথাটো আক্ষেপ প্ৰকাশ কৰে। আপোনালোকে সেই কামখিনিত যে কৰিব, আপোনাক কি ৰেচপন্স দিব বিচাৰিব? আমি এতিয়া উদাহৰণ হিচাপে যদি দিব বিচাৰোঁ, একদম সাধাৰণ উদাহৰণ এটা আপোনাক দিছোঁ। এতিয়া এৰিজা এবাৰ বুলি যিটো গানটো আহিছে, তাত আমি বিশেষভাৱে মৰাণ বিহুটো আমি আনিছোঁ। মৰাণ বিহুত ধৰক আপোনাৰ আগৰ দিনত আমাৰ কি আছিলে, নদী কিনাৰত গৈ পিনি কাপোৰ ধুৱে, বা আপোনাৰ এটা বুকুত মেখেলা মাৰি পিনি এটা ধুনীয়া হেৰি এটা থাকে, পৰিৱেশ এটা তেওঁলোকে মানে আগতে কাপোৰ ধুইছিলে, বা তেওঁলোকে তাতো বিহু কৰিছিলে, ধৰক গছ তলৰ বিহু কৰিছিলে। তো সেইখিনি এটা হৈ গ'ল আমাৰ পুৰণা সংস্কৃতিৰ এটা মানে ধৰক আমাৰ এটা খুব সুন্দৰ এটা পৰিৱেশ, আৰু যিটো বস্তু আমাৰ অকল অসমে কোৱা নাই, আমাৰ অসমৰ বাহিৰৰ মানুহেও চাবলৈ বিচাৰে কিছুমান বস্তু। তো সেইখিনি বস্তু আমি তাত ৰাখিছোঁ এজ এ উদাহৰণ হিচাপে মই ক'লোঁ। আৰু বহুত কিবা কিবি কৰিব পাৰোঁ, আৰু আমি সেই কৰিবৰ কাৰণেই আমাক মানে আৰু ধৰক আমি যদি আৰু উৎসাহটো পাওঁ, আৰু ৰাইজৰ পৰা উৎসাহটো পাওঁ, আৰু সেইখিনি কাৰণে আমি চেষ্টা কৰি আহিছোঁ, আমি সেইটো কৰিম।